কটন হয়তো সকলো বিচাৰিছিল, আনকি কংগ্ৰেছৰ কিছু যিসকল অলপ দূৰলৈকে চিন্তা কৰে তেনেধৰণৰ সংবেদনশীল সদস্যসকলেও আনকি ভাবিছিল হয় তেখেতৰ নামটো এতিয়া পাকিস্তানৰ সৈতে জড়িত হৈ পৰিছে, বহুত তথ্য ওলাই পৰিছে, গতিকে পাকিস্তানৰ সৈতে ইমান আদৰ মৰম চেনেহ থকা ব্যক্তি এজনকে পাকিস্তানৰ ঘটি থকা তেওঁলোকৰ দ্বাৰা ঘটাই থকা কাৰ্যবিলাকৰ বিষয়ে ক'বলৈ যোৱাটো কিবা মিলা নাই। আৰু সেইকাৰণে যেতিয়াই জয়ৰাম ৰমেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই চাৰিগৰাকী কংগ্ৰেছ সাংসদৰ নাম দিছিল আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল যে যিজনে পাকিস্তানত গৈ থাকি আহে, গৈ পাকিস্তানলৈ নোযোৱাকৈ যায়, গতিকে সেইগৰাকী ব্যক্তিক আকৌ এনেধৰণৰ কথা ক'বৰ কাৰণে পাকিস্তানৰ চক্ৰান্তৰ বিষয়ে কথা ক'ল যিটো কিমান যুগুত। আৰু হয়তো মই এতিয়ালৈকে নাজানো, হয়তো কংগ্ৰেছেই উপায়বিহীন হৈ নামটো কাটিলে, হয়তো আমাৰ চৰকাৰে নিৰাপত্তা দৃষ্টিকোণৰ পৰা কাটিলে, গতিকে এই কথাটো মই এতিয়ালৈকে কোনে ক'ত কেনেকে হেৰি হৈছে নাজানো, কিন্তু এইটো ভাল কথা আচলতে। কাৰণ কি আমি সঁচাই হতচকিত যে ইমান এটা ৰাজনৈতিকভাৱে উচ্চ পৰিয়াল আৰু ইমান উচ্চ শিক্ষিত এগৰাকী ব্যক্তি, কথানে বতৰানে 194খন দেশ আছে, তাৰ পাকিস্তানলৈহে যাবলৈ পালেনে? আৰু গৈছে বোলে এদিনৰ কাৰণে নহয় 15 দিনৰ কাৰণে গৈছে। পাকিস্তানলৈ মানুহ যায়, কোন যায়? কেতিয়াবা ক্ৰিকেট খেলিবলৈ, হকী খেলিবলৈ যোৱা দেখিছো, কোনোবা ৰাজনীতিবিদে দেশৰ অনুমতি সাপেক্ষে যায় কিবা ৰাজনৈতিক কাৰণত, কেতিয়াবা আমাৰ বিভাগৰ কূটনীতিবিদসকল যায়, তাত কেইবাটাও ধৰ্মীয় অনুষ্ঠান আছে সেইকেইটালৈ পৰ্যটকসকলে বিশেষ অনুমতি লৈ কেতিয়াবা যোৱা বা ব্যৱসায় কৰিবলৈ যোৱা মানুহ আমি দেখিছো। বছৰকৈ 10-15 হাজাৰ যায়, 140 কোটি মানুহৰ 10-15 হাজাৰ যায়, সেইখিনি সম্পূৰ্ণ দৃষ্টি নিবদ্ধ হৈ থাকে কোন কিয় কেনেকৈ গৈছে। কিন্তু তাৰ মাজত এগৰাকী আমাৰ অসমৰ সাংসদে ইমান দেশ বাদ দি পাকিস্তান পালেগৈ আৰু 15 দিন কি কৰিছে, এই কথাটো সকলোৱে আনকি কংগ্ৰেছৰ মানুহেও চিন্তা কৰিছে। এইটো ৰাজনীতিৰ ক্ষেত্ৰৰ পৰা বাহিৰৰ প্ৰশ্ন, এইটো দেশৰ কথা আছে, ইয়াত ৰাজনীতিৰ কথা নাই। আমাৰ দেশখনৰ প্ৰতি কোন কিমান দায়বদ্ধ সেই কথাটোৰ কথা আছে। এতিয়া আমাৰ নতুন দিল্লীতে 100তকৈ অধিক দূতাবাস আছে, 100তকৈ অধিক দূতাবাস আছে। গৌৰৱ গগৈয়ে বহুত ল'ৰা ছোৱালীক কিবা ট্ৰেইনিং দিবলৈ, কিবা আলোচনা চক্ৰ কৰিবলৈ গৈছিল, বেলেগ দেশ নাপালে। ইংলেণ্ড, আমেৰিকা, কানাডা, আমাৰ চুবুৰীয়া ভূটান, ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়াৰ পৰা আদি কৰি কিমান শতাধিক দেশৰ দূতাবাস আছে। ল'ৰা ছোৱালীবিলাকক স্পেচিয়েল ট্ৰেইনিং দিবলৈ তেওঁ বেলেগ দূতাবাস নাপালে, পাকিস্তান যে পালেগৈ অকল গৈ। গতিকে এই কথাবিলাক লাহে লাহে স্পষ্ট হৈ উঠিছে। কিন্তু মই মুখ্যমন্ত্ৰী মহোদয়ে সদায় তথ্যভিত্তিক প্ৰমাণ সিদ্ধ কথা কয়, গতিকে মোৰ মনত অলপ বেয়াও লাগিছে। মই কেতিয়াও আশা কৰা নাছিলোঁ, মই এতিয়াও ভাবি আছোঁ যে নহওকচোন কথাটো, গৌৰৱ গগৈৰ নিচিনা এগৰাকী উঠি অহা নতুন প্ৰজন্মৰ সুবক্তাৰ ৰাজনীতিক, তেওঁ ভুল হ'ব পাৰে বিভিন্ন ক্ষেত্ৰত, কিন্তু কিয়নো তেওঁ পাকিস্তানৰ লগতে সম্পৰ্কটো স্থাপিত হওক। আমি কিন্তু কথাটো সঁচা হ'বলৈ গৈ থকা যেন অনুমান হৈছে। ছেপ্টেম্বৰত ইয়াৰ চিত্ৰ স্পষ্ট হ'ব, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে সদায় তথ্য সমৃদ্ধ কথা কয়।